আজি হৈছে ভোগালীৰ উৰুকা আৰু কাইলৈ সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব হেঁপাহৰ ভোগালী বিহু। সচৰাচৰ গ্ৰাম্যাঞ্চলৰ সেই যিটো চহা পৰিৱেশ, সেই চহা পৰিৱেশত ভোগালী বিহুৰ যিটো আমোদ, সেই আমোদটো ক'ৰবাত নহয় ক'ৰবাত কংক্ৰিটৰ মহানগৰবাসীয়ে সেই আমোদটোৰ পৰা ক'ৰবাত এক প্ৰকাৰ তেওঁলোকে বঞ্চিত হ'বলগীয়া হয় বা তেওঁলোকে সেই পৰিৱেশটো নাপায়। কিন্তু কংক্ৰিটৰ সদাব্যস্ত মহানগৰীতো এক প্ৰকাৰ গাঁৱৰ সেই চহা পৰিৱেশ দিবৰ বাবে প্ৰত্যেকবাৰে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনে তেওঁলোকে আয়োজন কৰি আহিছে আৰু এইবেলিও তেওঁলোকে খুব সুন্দৰকৈ ভোগালী বিহুভাগি আয়োজন কৰিছে। পোনপ্ৰথমতে মই তেওঁলোকৰ যিটো মেজি, সেই মেজিটো এই মুহূৰ্তত মই দেখুৱাই লৈছোঁ। এই মেজিটো তেওঁলোকে এইবাবে সাজিছে যে আজিৰ প্ৰজন্মই যাতে এই মেজিৰ লগত চিনাকি হ'ব পাৰে। মেজিৰ জুইৰ তাপে কেনেধৰণে আচলতে সেই যিসমূহ দুৰ্নীতি বা দুৰ্গতি, সেই দুৰ্গতি কেনেধৰণে নাশ কৰে, সেই গোটেইখিনি কথা যাতে জানিব পাৰে, সেই তাৰেই পৰিপ্ৰেক্ষিতত আচলতে এই গোটেই পৰিৱেশটোৰ লগত চিনাকি কৰি দিবৰ বাবে তেওঁলোকে এনেকুৱা ধৰণে সাজিছে। মেজি আছে, ভেলাঘৰ সাজিছে তেওঁলোকে। গোটেই পৰিৱেশটোৰ লগত যাতে আজি যুৱ প্ৰজন্মক বা আজিৰ প্ৰজন্মক চিনাকি কৰাই দিব পাৰে, তাৰ বাবে তেওঁলোকে প্ৰত্যেকবেলিয়ে এনেধৰণৰ পদক্ষেপ লৈ আহিছে। বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। প্ৰত্যেকবেলি আপোনালোকে খুব সুন্দৰকৈ ভোগালী বিহুৱে হওক বা ৰঙালী বিহু হওক, তিনিওটা বিহু ইয়াত আপোনালোকে পালন কৰে খুব সুন্দৰকৈ। এইবেলিও ভেলাঘৰ সাজিছে, মেজিঘৰ সাজিছে আৰু কাইলৈৰ দিনটোত ইয়াত খুব ডাঙৰকৈ আপোনালোকে সেই অনুষ্ঠানভাগি বা ভোগালী বিহুটো ইয়াত উদযাপন কৰিব। কেনেধৰণৰ কাৰ্যসূচী? মই প্ৰথমতেই আছাম টকছক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এই বিহুতলীখনৰ বয়স 63 বছৰ হ'ল আৰু আমি প্ৰতি বছৰেই ইয়াত ভোগালী বিহু উদযাপন কৰি আহিছোঁ। আৰু এই ভোগালী বিহু উদযাপন কৰাৰ মূল কথা হৈছে আমি গোটেই নগৰীয়া জীৱনত গুৱাহাটীত আমি আমাৰ নতুন প্ৰজন্মক এই গোটেই আমাৰ সাংস্কৃতিক ধাৰাটোত ধৰি ৰখাৰ কাৰণে তেওঁলোকক যাতে আমি সজাগ কৰি ৰাখিব পাৰোঁ, তেওঁলোকে যাতে এই বিষয়ে জ্ঞান পায় আৰু আমাৰ পৰম্পৰা বজাই ৰাখিব পাৰে, তাৰ উদ্দেশ্যেই মূল আমাৰ এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো আচলতে কালি মেজি জ্বলাম যদিও যোৱাকালি আমি আমাৰ সকলো সদস্যই মিলি এটা প্ৰীতিভোজ খাওঁ আৰু এখন আমাৰ সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। এইবাৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা অলপ আমি বিৰত আছিলোঁ। আমাৰ আচলতে জানেই আমাৰ সকলোৰে খুব মৰমৰ, আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এইবাৰ আমি এই কামখিনি কৰা নাই, আঁতৰি আছোঁ অলপমান। আৰু আমি তাৰ পৰিৱৰ্তে আমাৰ বাকীখিনি পৰম্পৰা আমি সকলোখিনি আমি নিয়ম মানিছোঁ। আৰু আজি আমাৰ সকলোৱে ঘৰে ঘৰে আমাৰ সদস্যসকলে নিজৰ ঘৰতেই নিজৰ উৰুকা উদযাপন কৰিব। আৰু অহাকালি ৰাতিপুৱা আমি 9 বজাত ইয়াত আমাৰ এই মেজি প্ৰজ্বলন কৰিম আৰু ভেলাঘৰ প্ৰজ্বলন কৰিব। আৰু ইয়াক প্ৰজ্বলন কৰিবলৈ আহিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্য হাজৰিকাদেৱ, আৰু তেখেতে আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকিম বুলি আমাক কথা দিছে আৰু অতি আনন্দিত হৈছে এনেকুৱা পৰিৱেশত আমি যে এখন সুন্দৰকৈ আমাৰ সাংস্কৃতিক দিশটো আমি বজাই ৰাখিছোঁ। আৰু আমি আপোনালোককো নিমন্ত্ৰণ জনালোঁ আৰু সমগ্ৰ ৰাইজখনিক আমি নিমন্ত্ৰণ কৰিছোঁ, কালি আহক। আমাৰ ইয়াত প্ৰথমতে মেজি প্ৰজ্বলন হ'ব, একদম পৰম্পৰাগতভাৱে ধৰ্মীয় যিখিনি কাম কাজ আছে সেইখিনি কৰি আমি যাতে গোটেই ৰাজ্যখনৰ, গোটেই দেশখনৰ জনসাধাৰণৰ কোনো ধৰণৰ বিলাই বিপত্তি নহয়, আমি সকলোৱে নিজৰ জীৱনটো আনন্দেৰে যাতে চলাব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত কালি অগ্নি দেৱতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। আৰু সেইকাৰণে আমি লগতে আমাৰ বয়োজ্যেষ্ঠসকল থাকিব, আমাৰ সৰু সৰু যিখিনি আমাৰ নতুন প্ৰজন্ম সকলোকে আমি বয়োজ্যেষ্ঠখিনিক সন্মান কৰিবলৈ সেইদিনা এটা তেওঁলোকক এটা আমি সুবিধা দিওঁ আৰু তেওঁলোকে সেৱা সৎকাৰ কৰি আমি আৰু আমাৰ জলপান আমি সকলো ৰাইজক খুৱাই আমি এই উদযাপন কৰিবলৈ আমি সাজু হৈছোঁ। মই অকণমান আপোনাৰ সৈতে কথা পাতিম। কাইলৈ হেঁপাহৰ ভোগালী বিহু ৰাজ্যজুৰি পালন কৰা হ'ব আৰু গ্ৰাম্যাঞ্চলৰ সেই পৰিৱেশটো আপোনালোকে মহানগৰীতো দিবলৈ চেষ্টা কৰে, এইবেলিও উদযাপন কৰা হৈছে। কাইলৈ কেনেধৰণে পালন কৰিব? হয়, পোনপ্ৰথমেই মই এই ভোগালী বিহু ওলগ জনাইছোঁ সকলো অসমবাসী ৰাইজলৈকে আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে। আমাৰ নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীয়ে 62-63 বছৰত ভৰি দিছেহি। আমি প্ৰতি বছৰে বহাগ বিহু, ৰঙালী বিহু উদযাপনৰ লগে লগে সকলো বিহু, গোটেইকেইটা বিহুৱে আমি উদযাপন কৰোঁ। আপুনি বিশেষ তাৎপৰ্য আছে, আমি কাতি বিহু উদযাপন কৰোঁ। আমি এতিয়া আপুনি আজি আহিছে আপুনি ৰঙালী বিহুৰ উৰুকাৰ আজি দিন, এই ভোগালী বিহুৰ উৰুকাৰ দিন। তো আমি ইয়াতে ভোগালী বিহুটো চেলিব্ৰেশ্যন কৰোঁ। যিহেতু ভোগালী বিহুৰ উৰুকাৰ নিশা সকলোৱে ঘৰে ঘৰে ভাই ভনী দেউতা মাৰ লগত এসাঁজ খায়, সেইকাৰণে আমি ইয়াতে চেলিব্ৰেশ্যনটো কৰোঁ উৰুকাৰ আগদিনাখনে। অৰ্থাৎ যোৱাকালি আমাৰ হৈ গ'ল এইটো ভোগালী বিহুৰ যিটো উৰুকাৰ যিটো খানা,
কিন্তু আমি ইয়াত এই আপোনালোকে দেখিছে ইয়াত ভেলাঘৰ বনাইছোঁ, মেজি বনাইছোঁ। এই কংক্ৰিট মহানগৰীত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীয়ে এটা ধাৰা অব্যাহত ৰাখিছোঁ আমি, যাতে আমাৰ সকলো অসমীয়া সংস্কৃতিৰ আমি বাহক হ'ব পাৰোঁ। নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনে দেখাব পাৰোঁ আমাৰ ল'ৰা ছোৱালীক এই একচুৱেলি আমাৰ এই যে ভোগালী বিহুটো গাঁৱলীয়া জীৱনৰ লগত একদম ওতঃপ্ৰোতভাৱে জড়িত। যিহেতু আমাৰ আপুনি চাওক খেৰেৰে আমি মেজি বনাওঁ, ভেলাঘৰ বনাওঁ, এই সকলো সংস্কৃতিয়ে আমি ধৰি ৰাখিছোঁ ইয়াত নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলন এটা কাৰণতে, যাতে আমাৰ নতুন যিটো প্ৰজন্ম তেখেতসকলে যাতে আমাৰ অসমীয়া সংস্কৃতিৰ একো বস্তুৱে বিলুপ্ত হ'ব নিদিয়ে বা মনৰ মাজত ধৰি ৰাখে, আৰু সেইটো জনাজাত কথা। আৰু অহা কাইলৈ আপোনালোকে আমাৰ সভাপতি ক'লে ইতিমধ্যে যে ৰাতিপুৱা 9 বজাত মেজি প্ৰজ্বলন হ'ব, আৰু তাৰ লগে লগে আমি চিৰা, দৈ, লাড়ু, পিঠাৰে সকলো ৰাইজকে এসাঁজ খুৱাওঁ। এইটো আমাৰ পৰম্পৰা। ইয়াৰ লগতে আমি বয়োজ্যেষ্ঠক আমাৰ সৰু ল'ৰা ছোৱালীয়ে সেৱা জনায়, আৰু আইসকলকো সেৱা জনায়। তেনেকেই আমি এই নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীয়ে ভোগালী বিহু উদযাপন কৰোঁ। মই অকণমান আপোনাৰ সৈতে কথা পাতিম। প্ৰত্যেকবেলে আপোনালোকে পালন কৰি আহিছে, আৰু বিশেষকৈ এটা মৰ্যাদা হৈছে যে আজিৰ তাৰিখত আজিৰ প্ৰজন্মই বা কংক্ৰিটৰ মহানগৰীৰ আজিৰ প্ৰজন্মই তেওঁলোকে হয়তো এই যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ লগত পৰিচিত নহয়, আৰু সেই পৰিচিত কৰি দিবৰ বাবে আপোনালোকে খুব সুন্দৰকৈ গাঁৱৰ সেই যিটো চহা পৰিৱেশ, সেই চহা পৰিৱেশটোৰ নিচিনা মেজিঘৰ সাজিছে, ভেলাঘৰ সাজিছে। খুব সুন্দৰ এটা প্ৰচেষ্টা নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ। কি ক'ব, কাইলৈৰ দিনটোৰ প্ৰস্তুতি কেনেধৰণৰ বা কেনেধৰণে পালন কৰিব? আমি ইতিমধ্যে গম পাইছোঁ, তৎসত্ত্বেও আপোনাৰ পৰা জানিম। একচুৱেলি আমি চাকৰি সূত্ৰে নিউ গুৱাহাটী ৰঙালী বিহুৰ লগত জড়িত হৈছোঁ। আমি যিটো গাঁৱত এটা চহা পৰিৱেশ পাইছিলোঁ, সেই পৰিৱেশটো আমাৰ নিউ গুৱাহাটী বিহুৱে বহু বছৰৰ পৰা এটা সাতাম পুৰুষীয়া সম্বন্ধ, আত্মীয়তা গঢ়াৰ কাৰণে আমাৰ এই যিটো সাতাম পুৰুষীয়া এই সংস্কৃতিটো আমাৰ আজিৰ নৱপ্ৰজন্মই নাজানে। সেইখিনি আমাৰ নিউ গুৱাহাটী ৰঙালী বিহুৱে এই সাতাম পুৰুষীয়া পৰম্পৰাটো সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোকে মানে আমাৰ কংক্ৰিট মহানগৰীৰ মাজত এটা ধুনীয়াকৈ সজাই তুলিছে। বিশেষ কৰি এই বছৰ অকণমান আমাৰ কিছু বনায়। জুবিনদাৰ মৃত্যুৰ কাৰণে আমি কিছু বস্তু আৰু আমি মানে সীমিতভাৱে ৰাখিছোঁ। আমি আৰু কিবা শৰাই বনাওঁ, বহুত কিবাকিবি বনাওঁ। এইখিনি যাতে আমাৰ এই কংক্ৰিট মহানগৰীত আমাৰ ল'ৰা ছোৱালীখিনিয়ে ভালকৈ বুজি পায় যে আমাৰ সংস্কৃতিটো কিমান চহকী। আমাৰ পশ্চিমীয়া দেশত কৰিও আমাৰ অসমীয়া সংস্কৃতি বহু চহকী। সেই চহকী সংস্কৃতিটো আমি ল'ৰা ছোৱালীৰ আগত দাঙি ধৰাৰ কাৰণে আমি য'ত পৰণাশ্ৰী এটা চেষ্টা চলাইছোঁ, যাতে ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীখিনি শিকে। আমি মৰি যোৱাৰ পিছতো, আমি নোহোৱা হোৱাৰ পিছতো যাতে আমাৰ উত্তৰ প্ৰজন্মই ভালদৰে শিকিব পাৰে, পৰম্পৰাখিনি ধৰি ৰাখক। সেইখিনি, আৰু লগতে আপোনালোকক মিডিয়াক মই ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰাৰ কাৰণে। এইখিনিয়ে আৰু মই অকণমান আপোনাৰ সৈতে কথা পাতিম। খুব সুন্দৰকৈ আয়োজন কৰিছে, ভেলাঘৰ সাজিছে, মেজিঘৰ সাজিছে। কাইলৈৰ দিনটোত ভোগালী উদযাপন কৰা হ'ব। ইয়াৰ অঞ্চলৰ যিখিনি ৰাইজ আছে সেই ৰাইজৰ লগত ভোগালী উদযাপন কৰা হ'ব। গতিকে প্ৰস্তুতি খুব সুন্দৰ। কি ক'ব? বাকী গোটেইখিনি কথা আমাৰ কাৰ্যকৰী সভাপতি আৰু আমাৰ আগৰ সম্পাদক মহোদয়ে ক'লে, গতিকে সেইখিনি মই আৰু পুনৰাই নকওঁ। পোনপ্ৰথমতে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ, আৰু নৱবৰ্ষৰো শুভেচ্ছা জনালোঁ। আমাৰ ইয়াত আৰু এটা ডাঙৰ কথা কি, আমাৰ তেওঁলোকে যিখিনি ক'লে তাৰপিছত আকৌ এটা প্ৰচাৰটো আমাৰ হ'ল কি, আমাৰ ইয়াৰে জনবিন্যাসটো অলপ বেলেগ ধৰণৰ। আমাৰ যিহেতু ইয়াতে এইটো এখন আমাৰ ৰেল আৱাসিক কৰ্মী, আৰু ৰেল আৱাসিক কৰ্মীত আমাৰ ইয়াতে বিভিন্ন ভাষা ভাষী মানে ক'ব গ'লে গোটেই ভাৰতবৰ্ষখন ইয়াতে আমি দেখা পাওঁ। আমাৰ আছে ইয়াতে মাদ্ৰাজীও আছে, আমাৰ বিহাৰীও আছে, বঙালীও আছে, গোটেইখিনি আছে। আৰু সেই গোটেইখিনিৰ মাজত আমাৰ সম্প্ৰীতিৰ এনাজৰীডাল আমি এই বিহুৰ জৰিয়তে আমি ধৰি ৰাখিছোঁ। আৰু দ্বিতীয়তে আমাৰ সংস্কৃতিনো কি তেওঁলোকেও গম পাওক, তেওঁলোকে গৈ বিহাৰী মানুহটোৱে গৈ বিহাৰত প্ৰচাৰ কৰক, আৰু সেইটো আমি ইয়াত যথোপৰিষ্টি আমি চেষ্টা কৰোঁ, আৰু কিছু ক্ষেত্ৰত আমি সফলো হৈছোঁ। আৰু ঠিক তেনেকৈ আমি ইয়াৰ লগত সংগতি ৰাখি আমি বিভিন্ন অনুষ্ঠানো আমি পাতোঁ। কিন্তু এইবাৰ কৈছে যিহেতু জুবিনদাৰ কাৰণে আমাৰ কিছু অনুষ্ঠান সীমিত কৰা হ'ল, গতিকে আমিও সেই ইয়াৰ লগত আমাৰ অকল অসমীয়াই নহয়, আমাৰ যেনে অসমীয়াখিনি আমাৰ লগত আহক, আমাৰ সংস্কৃতিটো কি বুজক, আৰু এইটো যেন আৰু প্ৰচাৰ কৰক। অহা বছৰ যদি আমাৰ বিহাৰতো মেজি এটা জ্বলে, আমি ভাবিম যে নিশ্চয় আমি বহুত ডাঙৰ সফল হৈছোঁ। গতিকে এইখিনিয়ে কৈ মই মোৰ কথা ক'লোঁ। নিশ্চিতভাৱে এনেধৰণে আচলতে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ ফালৰ পৰা তেওঁলোকে ভোগালী বিহুৰ প্ৰস্তুতি চলাইছে। খুব সুন্দৰকৈ মেজিঘৰ সাজিছে, ভেলাঘৰ সাজিছে, আৰু আজিৰ প্ৰজন্মই বিশেষকৈ তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে এই যিটো ৰেলৱে আৱাসিক কলনী, ইয়াত বিভিন্ন ভাষা ভাষিক লোক থাকে, বিভিন্ন ৰাজ্যৰ পৰা
চাকৰি সূত্ৰে ইয়াত বসবাস কৰা বিভিন্ন ভাষা ভাষী লোক থাকে তেওঁলোকৰ মাজতো বিহুৰ যিটো সম্প্ৰচাৰ বা বিহুৰ যিটো আচলতে আমি কেনেধৰণে অসমীয়া জাতিটোৱে বিহুটো পালন কৰোঁ তিনিটা বিহু আমি কেনেধৰণে পালন কৰোঁ সেই গোটেই দিশটো পৰিচিত কৰিবৰ বাবে তেওঁলোকে এনেধৰণৰ পদক্ষেপ লয় আৰু এই পদক্ষেপ তেওঁলোকে বছৰ বছৰ ধৰি পালন কৰি আহিছে আৰু এইবেলিও তেওঁলোকে কাইলৈৰ দিনটোত ভোগালীক আদৰাৰ বাবে বিশেষ প্ৰস্তুতি হাতত লৈছে।